নমস্কাৰ সকলোলৈ আশা কৰিছো সকলোৱে ভালে আছে। আজি আমি আহিছো চন্দ্ৰপুৰৰ পাণবাৰী ঠাকুৰকুছি গাঁৱৰ মাজত থকা খামৰেঙা বিলখন চাবলৈ আৰু মোৰ লগত আছে বিশাল আৰু বিশালৰ লগৰ এজন আৰু মোৰ বান্ধৱী এজনী। আমি এনেকৈ আহি পাই গলো খামৰেঙা বিল। গৈ আছো এতিয়া তালৈ আৰু আমি এতিয়া যাম ধুনীয়া বাঁহৰ দীঘল দলং এখনৰ মাজেদি। আগতে এবাৰ আহিছো যদিও দলংখন আধালৈহে বনোৱা আছিল। এতিয়া এই বিলখনৰ মাজত থকা সৰু দ্বীপটোক চাবলৈ সম্পূৰ্ণকৈ দলংখন বনোৱা হৈ গৈছে। বলক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোৱে দেখক খামৰেঙা বিলখনৰ মাজত থকা সৰু দ্বীপটো। আৰু আমি গৈ আছো এতিয়া বাঁহৰ দীঘল দলংখনৰ ওপৰেদি। আৰু ফাইনেলি পাই গলো আমি এতিয়া এটা ধুনীয়া পৰিৱেশ। আৰু ইয়াত যদি আপোনালোকে নাইট কেম্পিং কৰিব বিচাৰে 600 টকাতে পাই যাব। আৰু এই দ্বীপটোৰ চাৰিওফালে আছে গছেৰে ভৰ্তি। প্ৰতিটো গছতে আছে জোলনা আৰু মইও অকমান জোলনাত উঠিয়ে ললো। এনেকুৱাই আমি অকমান কিবা কিবি খাই ললো আৰু তাৰ পিছত ইয়াতে আপোনালোকে বটিং কৰিব পাৰে। কিন্তু এতিয়া ইমান পানী নাই সেইকাৰণে চাগে আমি তেনেকে বটিং কৰা দেখা নাপালো। এতিয়া আমি অকমান আগলৈ আগুৱাই আহিছো খুৰীজনীয়ে দি থকা ম'ম' দোকানখনলৈ। খামৰেঙা বিলখনলৈ আহিলে ম'মৰ সোৱাদ নোলোৱাকৈ গলে কেনেকৈ হ'ব বাৰু কওকচোন। আমি চবে ম'ম' খাই ললো আৰু আজিৰ কাৰণে ইমানেই আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।